হিচাপে সৰস্বতী পূজাৰ পিছদিনাই আৰম্ভ হয় চাপানালাৰ চম্পাৱতী কুণ্ড মেলা। আৰু মই বৰ্তমান উপস্থিত আছো নগাঁও কাৰ্বি আংলং সীমান্তৱৰ্তী চাপানালাৰ চম্পাৱতী কুণ্ড মেলাত। দুদিনীয়া কাৰ্যসূচীৰে ইয়াত মেলা হয় আৰু যিহেতু মই বৰ্তমান উপস্থিত আছো চাপানালাৰ চম্পাৱতী কুণ্ডত আৰু ইয়াত দেখা পোৱা গৈছে হাজাৰ হাজাৰ মানুহ ইয়াত আহিছে আৰু ম্লান কৰিছে, পানী মান কৰিছে আৰু মোৰ ওচৰত আইজক মন্দিৰ আছে। কি ক'ব? আমি ইয়াত দুদিনীয়া কাৰ্যসূচীৰে আমাৰ চম্পাৱতী মেলা পাতো। আমাৰ পূৰ্বপুৰুষৰ দিনৰ পৰা ইয়াত পাতি অহা হৈছে। বিশেষকৈ প্ৰবাদ আছে যে ইয়াত আজিৰ দিনটোত ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ আগত যদি গা ধোৱা হয় তেনেহ'লে মানুহৰ পাপ নাইকিয়া হয়, বেমাৰ ব্যাধি নাইকিয়া হয়। বিশেষকৈ আমাৰ বহমপুৰ সমষ্টিত যেতিয়া সন্মানীয় জিতু গোস্বামী ডাঙৰীয়া বিধায়ক হ'ল, আজি 4 বছৰৰ পৰা ইয়াত মেলা ভাগ আৰু বেছি উখল মালত দেখিবলৈ পোৱা যায়। ইয়াত প্ৰায় মানুহৰ সমাগম বৃদ্ধি হৈছে, কাৰণ আগত বাট পথ ইমান ভাল নাছিল, কিন্তু জিতু গোস্বামী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছৰ পৰা বাট পথবিলাক ভাল হ'ল আৰু এই জেগাটো পৰ্যটনস্থলীটো উন্নয়নৰ কাৰণে তেখেতে যথেষ্ট পদক্ষেপ হাতত লৈছে আৰু উন্নয়নৰ কাম আমাৰ চলি গৈ আছে। আৰু সেইটো কাৰণে যথেষ্ট সংখ্যক মানুহৰ ভিৰ এতিয়া দেখিবলৈ পোৱা যায়। কেইদিনীয়া কাৰ্যসূচী আছে? দুদিনীয়া কাৰ্যসূচী, আজি আৰু কালি। যথাসাধ্য আমি আপ্যায়নৰ ব্যৱস্থা কৰিছোঁ। আমি মাহ প্ৰসাদ আৰু লগতে আমি নাম দিনজোৰা কাৰ্যসূচী, নাম কাৰ্যসূচী আৰম্ভ হৈ আছে। গতিকে মই আশা ৰাখিছোঁ ভক্তপ্ৰাণ ৰাইজে আমাৰ এই বনভোজস্থলীত আহি পিকনিক স্থলীত তথা পিকনিকো খাব পাৰিব, লগতে আমাৰ তীৰ্থ ভ্ৰমণ কৰিব পাৰিব। গতিকে আমি সকলোকে আদৰণি জনাইছোঁ আৰু সকলোৱে যাতে ভালকৈ তীৰ্থ স্নান কৰি যাতে যাব পাৰে তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। নিশ্চয়ভাৱে যিহেতু সৰস্বতী পূজাৰ পিছদিনাৰ পৰা দেখা পোৱা যায় চাপানালাৰ যি চম্পাৱতী কুণ্ডত আৰু কুণ্ড মেলা হয় আৰু কুণ্ড মেলাত বৰ্তমান হাজাৰ হাজাৰ লোকৰ সমাগম হৈছে। আৰু যিহেতু মাঘী সপ্তমী তিথিত এতিয়া বৰ্তমান দেখা পোৱা গৈছে হাজাৰ হাজাৰ লোকৰ সমাগত হৈছে কুণ্ড মেলাত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।